এয়া আজি ঘৰৰ পৰা আটাইকেইটাই গাড়ীৰে ওলাই আহিছোঁ ছোৱালীক কলেজৰ হোষ্টেলত থৈ আহোঁগৈ বুলি। সেয়েহে আজি এয়া আমাৰ গুৱাহাটীমুখী যাত্ৰা। প্লে স্কুলত পঢ়াৰ পৰা এতিয়া 12 পাছ কৰালৈকে ছোৱালীক সদায় নিজৰ বুকুৰ মাজতে সাৱটি ৰাখিলোঁ। আৰু এতিয়া যেতিয়া হায়াৰ এডুকেশ্যনৰ কাৰণে ঘৰৰ পৰা বাহিৰত যাবলগীয়া হ'ল, ছোৱালীজনীক হোষ্টেলত থৈ আহিবলৈ ওলাই মনটো একেবাৰে হাহাকাৰ কৰি উঠিছে। কিন্তু উপায়তো নাই, পঠাবই লাগিব। এইবোৰ কথাকে ভাবি ভাবি আহি থাকোঁতে হালধিবাৰী বুঢ়ী আইৰ মন্দিৰ পালোহি। মন্দিৰত আটাইকেইটাই সেৱা জনাই পুনৰ আগবাঢ়িলোঁ। আচলতে ছোৱালীজনীৰ ক্লাছ হঠাতে আৰম্ভ হ'ব বুলি গম পাই আমি বৰ খৰখেদাকৈ আহিবলগীয়া হ'ল। আৰু ফলত যোৱাকালিৰ মানুহজনৰ জন্মদিনটোও আশা কৰি থকাৰ দৰে পালন কৰিব নোৱাৰিলোঁ। বাৰু যি কি নহওক, মনটো ভাল লগাবলৈকে আহি থাকোঁতে বাটত মাজে মাজে ৰৈ ছোৱালীজনীৰ লগত 2-4খন ফটো উঠিলোঁ। আৰু এনেদৰেই আহি আহি নগাঁৱৰ বাইপাছত এখন হোটেলত লাঞ্চ খাবলৈ সোমালোঁ। লাঞ্চৰ টেবুলত বহোঁতে আটাইকেইটাই ক'লে ৰুটি তাৰ্কাহে খাওঁ, লগতে এটা আমলেটো। সেইমতে অৰ্ডাৰ দি গোটেইকেইটাই ধুনীয়াকৈ ৰুটি তাৰ্কা আৰু আমলেট খালোঁ। লাঞ্চটো ধুনীয়াকৈ নিজৰ পচন্দৰ মতে খাই উঠি পুনৰ আমাৰ নিজৰ যাত্ৰা আৰম্ভ কৰিলোঁ। আৰু এনেদৰে আহি আহি এটা সময়ত আমি গুৱাহাটী মহানগৰীত সোমালোহি। সন্ধিয়াৰ সময়ৰ মহানগৰীৰ পৰিৱেশেই সুকীয়া। আৰু আজি এই সুকীয়া পৰিৱেশৰে মজা লওঁ দেই। আৰু কাইলৈ পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। বাই বাই।